সুমন। মই আৰু মোৰ স্বামী ৰাজে ডাঙৰ চহৰ এখনত বাস কৰোঁ। তেওঁ ভাল চাকৰি এটা আছে। বিয়াৰ পিছত তাই ৰাজৰ লগত তাৰ ফ্লেটত থাকিবলৈ আহিছিল। তেওঁ ইয়াত প্ৰায় এবছৰ বাস কৰিছিল। তেওঁ ৰাতিপুৱা কামলৈ গৈছিল। মই ঘৰত অকলে থাকিছিলোঁ। বিয়াৰ আগতেও ঘৰৰ কামৰ কৰাৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাছিল। ঘৰৰ কাম কৰিবলৈ দাসী এজনী নিয়োগ কৰিলোঁ। মোৰ বিল্ডিঙৰ শ্ৰমিকজনৰ পৰা তাই গম পাইছিল যে মোক এগৰাকী দাসী লাগে। তাই নিজৰ নামটো ৰাখী বুলি ক'লে। চেহেৰাত তাই ধুনীয়া আছিল। আমাৰ বিল্ডিঙৰ ওচৰৰ কলনীটোত তাই বাস কৰিছিল। তাই যেতিয়া মোৰ লগত কথা পাতিবলৈ আহিছিল, মই তাইক ৰাখিছিলোঁ আৰু পিছদিনাৰ পৰা কামলৈ মাতিছিলোঁ। পিছদিনা ৰাতিপুৱাই তাই মোৰ দুৱাৰমুখত আহিল। ৰাজৰ অফিচৰ টাইমিং পুৱা ৯ বজাত। তাই পাকঘৰতে নিজৰ কাম কৰি আছিল। ৰাজ অফিচৰ বাবে সাজু হৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহিল। অহাৰ লগে লগে ৰাখীক দেখা পালে। ৰাখীক দেখাৰ লগে লগে সি চিন্তাত হেৰাই গ'ল আৰু ৰাখীয়ে তাক দেখি তাইৰ মুখখনো সলনি হৈ গ'ল। ৰাখীয়ে কিছু সময় এনেকৈ সিহঁতৰ ফালে চাই থাকিল আৰু তাৰ পিছত হঠাতে তাইৰ চকু মোৰ ওপৰত পৰিল। যেতিয়া তেওঁ লক্ষ্য কৰিলে যে মই তেওঁৰ ফালে চাই আছোঁ, তাই খৰখেদাকৈ পুনৰ নিজৰ কামত লাগি গ'ল। ৰাজৰ লগতো এনেকুৱাই হৈছিল। ৰাজ আৰু ৰাখীয়ে ইজনে সিজনক চাই আছিল। এনে লাগিল যেন এয়া তেওঁলোকৰ প্ৰথম সাক্ষাৎ নহয়। হয়তো তাই একেটা বিল্ডিঙতে কাম কৰে আৰু তাইক অহা-যোৱা কৰা দেখিলেহেঁতেন। ময়ো ভাবিছিলোঁ সম্ভৱ হৈছে। তেওঁ যোৱাৰ পিছত ৰাখীৰ লগত কথা পাতিলোঁ। এই অট্টালিকাটোত আগতে ক'ত কাম কৰিছিল বুলি সুধিলোঁ। তাই ক'লে, নাই মেডাম, মই প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছোঁ। ৰাখীয়ে মোক আকৌ সুধিছে, মাডাম, এইজন আপোনাৰ স্বামী? মই ক'লোঁ, হয়। কিয়, কি হ'ল? তাই ক'লে, নাই মাডাম, একো নাই। মাত্ৰ তেনেকৈয়ে সুধিলে। পিছদিনা ৰাখী কামলৈ আহিল আৰু মই ৰাতিলৈকে কিছু কাম কৰিলোঁ, গতিকে দেৰিকৈ সাৰ পালোঁ। মই মোৰ বিচনাত শুই আছিলোঁ। ৰাজ উঠি সাজু আছিল। কিছু সময়ৰ পাছত যেতিয়া সাৰ পালোঁ, ৰাজ কোঠাটোত নাছিল। মই উঠি পাকঘৰৰ ফালে ওলাই আহিলোঁ। দুৱাৰৰ ফালে যাওঁতে কি দেখিলোঁ মই আশা কৰা ধৰণৰ নাছিল। ৰাখীয়ে তেওঁৰ সন্মুখত হাত দুখন ভাঁজ কৰি আছিল। এক মিনিটৰ বাবে মই সপোন দেখিছোঁ বুলি ভাবিলোঁ। দুয়োজনে মোক এতিয়াও দেখা নাছিল। মই থিয় হৈ তাইৰ কথা শুনিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ঠিক সেই মুহূৰ্ততে ৰাখীৰ চকু মোৰ ওপৰত পৰিল আৰু তাই আকৌ নিজৰ কামত ব্যস্ত হৈ পৰিল। মোক দেখি ৰাজে ক'লে যে মই ইয়াত ব্ৰেকফাষ্ট প্ৰস্তুত কৰা হৈছে নে নাই চাবলৈ আহিছোঁ যাতে অফিচত দেৰি নহয়। এতিয়া মোৰ মনত এটা সন্দেহৰ সৃষ্টি হৈছিল যে দুয়োজনে কিবা এটা লুকুৱাই আছে। এতিয়া মোৰ মনটোৱে বহু ধৰণৰ চিন্তা কৰিবলৈ ধৰিলে। ৰাজ অফিচ যোৱাৰ পিছত এতিয়া ৰাখীক সুধিলোঁ, তোমাৰ লগত কি কথা পাতি আছিল? একো কোৱা নাছিল, মাডাম। তেওঁ মোক
একো কোৱা নাছিল। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ভাবিলোঁ। কিন্তু তেতিয়া মই ভাবিলোঁ যে যদি মই এতিয়াই উলিয়াই দিওঁ তেন্তে মই কেনেকৈ জানিম কি কথাটো। গোটেই দিনটো এনেকৈয়ে ভাবি থাকিলোঁ। মই ভাবি আছিলোঁ তেওঁক পোনপটীয়াকৈ সুধিম। সন্ধিয়া ঘৰলৈ আহিছিল। আমি একেলগে বহি ৰাতিৰ আহাৰ খাই আছিলোঁ। ৰাখীয়ে পাকঘৰত ৰান্ধি আছিল। তাই দালিত বেছি নিমখ দিছে। কেনেধৰণৰ খাদ্য প্ৰস্তুত কৰিছে? ৰাজে ৰাখীৰ সন্মুখত ক'বলৈ ধৰিলে। নাই, ঠিক আছে, ভাল হৈছে। এনেকৈ ৰন্ধা-বঢ়া কৰি থাকিব। মোৰ স্বামীয়ে কি কৈছে এয়া? এগৰাকী দাসীৰ প্ৰতি পক্ষপাতিত্ব। ৰাতি আকৌ এবাৰ তেওঁক সুধিবলৈ ভাবিলোঁ। কিন্তু মই জানিছিলোঁ যে তেওঁ আকৌ ক'ব যে এয়া একোৱেই নহয়। আগৰ নিশা মই ইতিমধ্যে ভাবিছিলোঁ যে ৰাতিপুৱা কি কৰিম। ৰাতিপুৱা আকৌ চকু মুদি বিচনাত শুই পৰিলোঁ। ৰাজ উঠি সাজু হৈ আছিল। ভাবিলোঁ হয়তো আজিও সি পাকঘৰলৈ যাব। আৰু একেই কথা। সি পাকঘৰলৈ গ'ল। ময়ো মনে মনে তাৰ পিছে পিছে গৈ ৰাজে আজি কি কৰিবলৈ ওলাইছে চাবলৈ। ৰাজে আজিও কিবা এটা কৰিলে। আজি ৰাজে ৰাখীক টকা দি আছিল। মোৰ ঘৰত কি হৈ আছিল? এই দাসীগৰাকীয়ে মোৰ স্বামীৰ ওপৰত ৩ দিনত কেনেকুৱা যাদু কৰিলে। ময়ো ভাবিলোঁ কি কৰিব লাগিব। ৰাজে সেইদিনা সন্ধিয়া ঘৰলৈ আহিছিল। ঘৰলৈ অহাৰ পাছত ৰাখীক চাহ বনাবলৈ ক'লে। চাহ মই দিলোঁ। তাই কিয় নাহিল বুলি সুধিলে। মই ক'লোঁ তুমি কিয় ইমান চিন্তিত তাইক লৈ? চাকৰিৰ পৰা বৰ্খাস্ত কৰিলোঁ। তাই এতিয়া নাহিব। ৰাজে ক'লে, কিয়? কিবা কৰিলে? মই ক'লোঁ হয়, সি টকা চুৰি কৰি লৈ গৈছে। ৰাজে ক'লে যে তেওঁ চুৰি কৰা নাই, মই দিলোঁ। সেইটোৱেই শুনিব বিচাৰিছিলোঁ। মই ক'লোঁ মোৰ কিয় দিলোঁ কিয়? সেইটো কিহৰ বাবে ইমান টকা? কি কথাৰ বাবে আপুনি তেওঁক টকা দি আছিল? ৰাজে ক'লে তুমি পাগল হৈ গ'লা। আপুনি সুধি আছিল যে মই তেওঁক চিনি পাওঁনে নাই। গতিকে শুনা। ৰাখীৰ এজনী ছোৱালী আছে, প্ৰায় 7 বছৰ বয়স। তাই ৰাস্তাত খেলি আছিল। মোৰ গাড়ীত খুন্দাৰ মৰাৰ পৰা বিৰত থাকিল। কিন্তু তাই ভয় খাই পৰিল। ৰাখীৰ গিৰিয়েক মদাহী। সিদিনা মোৰ লগত কাজিয়া কৰিবলৈ আহিছিল। ৰাখীও তাৰ লগত আহিছিল। ভিৰ গোট খাইছিল। কোনো কাৰণ নোহোৱাকৈয়ে মোৰ পৰা টকা বিচাৰিবলৈ ধৰিলে। সেই সময়ত ৰাখীও তেওঁক সমৰ্থন কৰিছিল। মদ খাই সি যিকোনো কথা কৈ আছিল। গতিকে কথাবোৰ শেষ কৰিবলৈ টকা দিলোঁ। ৰাখীক দেখাৰ লগে লগে চিনি পালোঁ। তাই মোক সেইদিনাৰ বাবে ক্ষমা কৰিবলৈ কৈ আছিল। মোক অলপ টকা বিচাৰিছিল যাতে তাই পৰিয়াল পোহপাল দিব পাৰে। এতিয়া মই স্বামীৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰিছোঁ। মাক আৰু সন্তানৰ দায়িত্ব তাইৰ ওপৰত। সেইবাবে তাই কৈ আছিল যে সেইটো কথা মেডামক নক'বা, নহ'লে তাইক কামৰ পৰা খেদি পঠিয়াব বুলি। সেইবাবে মই তাইক অলপ টকা দিলোঁ যাতে সি ঘৰখন চলাব পাৰে। তাইৰ চকুত সততাৰ অনুভৱ কৰিলোঁ।
আৰু আপুনি তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। এই কাম তেওঁৰ বাবে ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ এক সহযোগিতা। তাই কষ্ট কৰি আছে, একো ভুল কৰা নাই। তাইৰ কথা শুনি বৰ দুখ লাগিল। সেই সকলোবোৰ কথা মই ভাবিব লাগিছিল, নতুবা তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নালাগিছিল। ক'ৰবাৰ পৰা তাইৰ নম্বৰটো ল'লোঁ আৰু তাৰ পিছত তাইক ফোন কৰিলোঁ। তাই আহিলে তাইৰ চকুত চকুলো ওলাই আহিল। মই ক'লোঁ যে তুমি মোক বহুত শিকাইছা, মোক ক্ষমা কৰি দিবা। ৰাখী এতিয়াও আমাৰ লগত আছে। তাইৰ ছোৱালীজনীও আহে। তাই বৰ মৰম লগা। কঠোৰ পৰিশ্ৰম কৰাসকলৰ লগত ঈশ্বৰ থাকে।